ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। সেই দেহাটো হ'ল চেং মাছৰ দৰে, যি উৎপাত তাৰ। ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক দুটা আজিকালি একেলগে থকা কৰিছে, এটা ফ্লেটতে থাকে, নাজানো কি চলি আছে। এটা ভাইৰেল ভিডিঅ' ডিম্পু বৰুৱা আৰু ভিক্টৰ দাসৰ মাজত বৰ্তমান সময়ত কি চলি আছে, কিয় আৰু কেলে ভিক্টৰ দাসে এটা ভিডিঅ' প্ৰস্তুত কৰি অসমৰ জনপ্ৰিয় ইউটিউবাৰজনক ডিম্পু বৰুৱাক কিয় আৰু কেলে এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰি বেয়াকৈ কমেণ্ট কৰিলে পৰ্দাৰ আঁৰত জানিব পৰা হোৱা নাই। কি কৈছে আচলতে ভিক্টৰ দাসে? ভিক্টৰ দাস বিভিন্ন সময়ত বিতৰ্কৰ মাজত থাকে। তেওঁ আজি ডিম্পু বৰুৱাৰ ওপৰত বহুতে বেয়াকৈ কমেণ্ট কৰিছে বুলি ক'ব পাৰি। কেলে আৰু কিয় এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল পৰ্দাৰ আঁৰত, আশা কৰোঁ যে সকলোবোৰ দাঙি ধৰিব ভিক্টৰ দাসে কিয় আৰু কেলে এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া বাধ্যতামূলকভাৱে হৈ পৰিল। নলবাৰীত যিদিনাই লগ পাব আচলতে ভিক্টৰ দাসে চৰিয়াম বুলি কৈছে আৰু চেং মাছৰ দৰে দেহা, আৰু লগ পোৱাটো অতি সহজ ভিক্টৰ দাসৰ বাবে। যেতিয়াই লগ পাব চৰিয়াম বুলি কৈছে। দুটা ল'ৰা এটা ৰুমত কিয় আৰু কেলে প্ৰশ্ন সুধিছে ভিক্টৰ দাসে। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গণেশগুৰিত আচলতে নিশা তেওঁ কিয় আৰু কেলে হিজৰা বিচাৰি ফুৰে, ছোৱালী বিচাৰাহেঁতেনে ভাল দেখি ভিক্টৰ দাসে তেনেধৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি বহুতে বেয়াকৈ আচলতে ডিম্পু বৰুৱাক, অসমৰ জনপ্ৰিয় ইউটিউবাৰজনক বহুত বেয়াকৈ কমেণ্ট কৰিছে। আৰু ডিম্পু বৰুৱাক তেওঁ কৈছে দালাল বুলি, হাগিবলৈ মুতিবলৈ যাওঁতে ভিডিঅ' প্ৰস্তুত কৰে দালাল বুলি কৈছে। এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰি বহুত বেয়াকৈ সকলোখিনি কথা আচলতে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনে এটা ভিডিঅ' আপোনালোকৰ কাষলৈ লৈ আহিছোঁ আৰু আশা কৰিছোঁ ভিক্টৰ দাসে পৰৱৰ্তী সময়ত যি পৰ্দাৰ আঁৰত আছে, কিহৰ কাৰণে আৰু কেলে এনেধৰণে ভিডিঅ' প্ৰস্তুত কৰিবলগীয়া হ'ল ডিম্পু বৰুৱাৰ ওপৰত বহুত বেয়াকৈ কমেণ্ট কৰিলে। আশা কৰিছোঁ ভিক্টৰ দাসে এইসমূহ কথা আচলতে প্ৰকাশ কৰিব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই আৰু ডিম্পু বৰুৱাৰ ওপৰত কি কি কমেণ্ট কৰিছে ভিক্টৰ দাসে, ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গম পাইছে নাই? কাৰোবাক তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব। সেই দোস্ত, মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক? তো সেই দোস্ত চেং মাছ দেখা পাইছ নাই তহঁতে? হে, চেং মাছ কোনে কোনে দেখা পাইছ? চেং মাছৰ দৰে দেহা, তাত দেহাটো হ'ল চেং মাছৰ দৰে, যি উৎপাত তাৰ। ডিম্পু বৰুৱা বুলি নলবাৰীৰ লগ পালে চৰিয়াম তাক মই। যোনদিনা লগ পাওঁ, সন্মুখত যোনদিনা পাওঁ, সিদিনাই চৰ খোৱাটো সি খাটাং। মই সঁচাকৈ কৈছোঁ, মানে মই যোনদিনা তাক লগ পাম তাক মই কম ক আৰু একবাৰ ক হে দোস্ত, আৰু একবাৰ হে দোস্ত বুলি ক। চেং মাছৰ দৰে দেহা তাৰ ভালৰ যায়, মুদবা যায়, চব কেলা ভিডিঅ' তাৰ। তাক যোনদিনা লগ পাম তাক সিদিনা মই কম, তই কচোন ক হে দোস্ত, আকৌ একবাৰ ক, আৰু একবাৰ ক হে দোস্ত, কোবাম তাক মই যোনদিনা লগ পাম। এনেওতো লগ পাওঁতে মোৰ বেছি টাইম নালাগে, ভাবিলেতো ঘৰতে সোমাই যাব পাৰি। আৰু দেহাটোতো চেং মাছৰ দৰে। আৰু কিবা এটা আজিকালি ৰান্ধনী এটাৰ লগত ঘূৰি ফুৰে, এই ৰান্ধনীটো ফুড ব্লগিং কৰে, খাই খাই ঘূৰি ফুৰে, দৰিকণা মাছ টাইপ তাৰ, চকুকেইটা এনেকৈ পলতকৈ ওলাই থাকে। কি ছাৰ ধ্ৰুৱ গেটো, ইহঁত দুটা আজিকালি একেলগে থকা কৰিছে, এটা ফ্লেটতে থাকে, নাজানো কি চলি আছে। কিবা ধ্ৰুৱ কলিতা নে কি নাজানো, কি একেলগে থাকে দেখোন, এটা ফ্লেটতে থাকে, একেলগে বাইকত ঘূৰে, এইবিলাক কি চলি আছে? ই বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে। এনেকুৱা লাইক মানে তুমি কৰিছা ময়ো কৰিম জান। ইউ বিয়াৰৰ ভিডিঅ' দিছে, সিও বিয়াৰৰ ভিডিঅ' দিছে, দুইটা এটা জেগাত যায় ভিডিঅ' বনাই আছে, আৰু দুইটা একেলগে ঘূৰি ফুৰে। দুটা ল'ৰা এটা ৰুম, মই বুজি নাপাওঁ কাহানীটো কি চলি আছে। এটা ল'ৰা এটা ৰুম চলি কি আছে মই এইটো বুজি নাই। আৰু দুইটা একেলগে দেখোন কিবা আজিকালি হিজৰা চিজৰা বিচাৰি ফুৰে গণেশগুৰিত। ছোৱালী বিচাৰিলে অলপ ভাল দেখি দুইটাই বাইক এখন লৈ কিনে হিজৰা বিচাৰি ফুৰি আছে ৰাস্তাত। নবি हमको समझ में नहीं आ रहा ये लोग क्या समझ रहा है ब्रो। দুইটাই ৰাতি, আৰু তাকো মানে মানুহক দেখাই মানে দুইটাই ৰাতি ওলাইছে, ওলাই কিনে কি হিজৰা বিচাৰি আছে। ভাই ছোৱালী বিচাৰি ফুৰিলে অলপমান ভাল দেখি, ছোৱালী বিচাৰি ফুৰিলে অলপ ভাল দেখি বোলে নহয়, মই মতা মানুহ, মই ছোৱালী লাগে। দুইটাই হিজৰীয়া বিচাৰি ফুৰি আছে। আপোনালোকে চাওক গণেশগুৰিত কোনটোক উঠাই লৈ গুচি গৈছে সেইটো কোনেও গম নাপায়। য'তে ত'তে কোনে বিক্ৰী যায়। বা তিৰি মেখেলাৰ দোকান দিলেও মানে আমাৰ ডিম্পু বৰুৱাই যাই কিনে উদ্বোধনী কৰে, বোলে এইখন চাওক মেখেলা,
এইখন আপুনি এনেকৈ পিন্ধিব পাৰে, ঠিক আছে। চ' আমাৰ ডিম্পু বৰুৱা হৈছে এটা দালাল, গম পাইছে নাই? কাৰোবাৰ তিৰি যদি মেখেলাৰো দোকান দিয়ে, বোলে কি পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পুক পইচা দিছে, ডিম্পু যাই কিনে পেটিকোটটো পিন্ধি কিনে নাচি দিব, সেই দোস্ত মই আজি পেটিকোট পিন্ধিছোঁ, কেনেকুৱা লাগিছে মোক? ডিম্পু বৰুৱা পইচাৰ কাৰণে পেটিকোট পিন্ধিও নাচি দিব পাৰে। কাৰোবাৰ তিৰি বোলে পুৰণা পেটিকোটৰ দোকান দিছে, ডিম্পু বৰুৱাক পইচা দিছে, ডিম্পু বৰুৱা যাই কিনে কি কৰিব? আৰামছে যাই কিনে। চ' সি হ'ল এটা জাঙিয়া বেপাৰী। পেটিকোটটোৰ দাম 200 টকা, সি লয় 25,000 বা 30,000 টকা। যোনে দোকানখন দিয়ে, দোকানৰ পইচা উঠাওঁতে 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 তাতকে ডিম্পুক গোটেইকেইটা পেটিকোট দি পঠোৱাই ভাল, বোলে আপোনাৰ মাইকীৰ কাৰণে আপুনি এইকেইটা লৈ যাওক, তাকো ফাটা ফাটা পেটিকোট। যোনখন দোকানত মাতে, সেই দোকানখনে মোটামুটি তাক পইচা যিটো দিয়ে, সেইটো পইচা উঠাওঁতে উঠাওঁতে সিহঁতৰ 6 মাহৰ বেপাৰ বৰবাদ। নতুন প্ৰশ্নটো হৈছে যে এইটো ডিম্পুৱে আজিকালি এই নতুনকৈ কি দৰিকণা মাছ এটাৰ লগত যে একেলগে ঘূৰি ফুৰে, কেছটো কি? আৰু সিহঁতে ৰাতি হিজৰা বিচাৰি ফুৰাৰ কাৰণটো কি?